আপুনি দেখোন জানেই আপুনি অহাৰ আগত মই একেবাৰে অকলশৰীয়া আছিলোঁ আপোন বুলিবলৈ মোৰ কোনোৱেই নাছিল এতিয়া আপোনাক পাই মই সকলো পাইছোঁ পৃথিৱীত আৰু মোক কোনো সম্পৰ্কৰেই প্ৰয়োজন নাই আপুনি আছে যে মোৰ লগত বা মই এটা সিদ্ধান্ত লৈছোঁ সিদ্ধান্ত কাম আছে অলপ বাহিৰলৈ যাওঁ কিন্তু আজিতো আপোনাৰ অফিচ নাই নাই অফিচিয়েল কাম নহয় কিবা বেলেগ কাম আছে বেলেগ কি বেলেগ কাম মই এখন গাড়ী ভাড়া কৰিছোঁ আমি প্ৰাইভেট গাড়ীতে যাম বাছত নাযাওঁ মিছাতে পইচাবোৰ খৰচ কৰিবলৈ লৈছা তই এই কথাটো বেছিকৈ চিন্তা কৰি নাথাকিবি মই কৈছোঁ এই বিয়া হ'বই সেয়াতো মায়েও মোক কৈছে তোমাৰ মনত ভয় আছে ন আৰাধ্য বৌ উভতি আহিব বুলি যদি তোমাৰ মনত ইমান ভয়ে আছে আৰু যদি তোমাৰ হ'ব লগা স্বামীৰ ওপৰত বিশ্বাসে নাই তেনেহলে কিয় বিয়া হ'বলৈ ওলাইছা অৱশ্যে বিশ্বাস নকৰিবলগীয়া মানুহো দিয়াছো অনিৰুদ্ধদা তুমি ইমান ধুনীয়া ছোৱালী বেলেগ ল'ৰা নাপালা হয় নেকি এজনৰ পিছতে লাগি আছা যে প্ৰীস্তি তুমি সৰু ছোৱালী গতিকে তুমি এইবোৰ কথাত মাত নমতাই ভাল ইমানো সৰু হৈ থকা নাই দিয়া ভাল বেয়া ময়ো বুজি পাওঁ এইটো চোৱা এইটো তোমাৰ দাদাই মোক পিন্ধাইছে গতিকে আমাৰ বিয়া হ'বই আৰু শুনা মই তোমাৰ দাদাক ভাল পাওঁ গতিকে তুমি মিছাতে মোৰ মন ভুলাবলৈ চেষ্টা নকৰিবা সৰু ছোৱালী সৰু হিচাপত থাকা তেতিয়াহে ডাঙৰৰ পৰা মৰম পাবা দেৱ ঠিকনাটো চাইটো ঘৰটো ইয়াত যেনেই লাগিছে জানো ঘৰটো ক'ত ছাৰ সেই ল'ৰাজনক সুধি চোৱা ভাল হ'ব নেকি এই মানুহজন ইয়াৰ লোকেল যেনেই লাগিছে ব'লাচোন সুধোগৈ
গানটো বন্ধ কৰকচোন। মোৰ বিষাই গৈছে আপোনাৰ গান শুনি শুনি। কি কথা কয় হে বাইদেউ, ইমান ধুনীয়া গান। বা আপুনিয়ে কওকচোন, এইবোৰ গানত আপোনাৰ মূৰ নিবিষায়নে? এই গানকেইটা শুনিলেহে অলপ জোচ পাওঁ বাইদেউ। গুৱাহাটীলৈ 2 ঘণ্টাৰ ৰাস্তা, আৰু মই যদি আপোনালোকক 1.5 ঘণ্টাতে গুৱাহাটীলৈ লৈ যাব পাৰোঁ, তেনেহ'লে কিবা আপত্তি আছে নেকি? নাই নাই, আপত্তি কিহৰ? তেন্তে মোক গানকেইটা শুনিবলৈ দিয়ক। এখন ঘৰৰ 2জনী প্ৰেমিক চৰাই, তাৰে এজনী তুমি। মই বুজি নাপাওঁ মানুহে প্ৰেম কিয় কৰে। যদি প্ৰেম কৰি দুখে পায়, তেনেহ'লে প্ৰেম কৰাৰ লাভ কি? বুজিছা ৰিমলিবা, মই তোমাৰ ভালৰ কাৰণেই কৈছো। প্ৰেম এইবোৰ বাদ দিয়া। তোমাৰ আৰু তোমাৰ মাৰ প্ৰব্লেম কি হা? অনবৰতে যে আমাৰ ঘৰৰ কথাত সোমাই থাকা। আৰু নিজৰ ঘৰ থাকোঁতে আমাৰ ঘৰত কিয় থাকা? দেখাত এনেকুৱা দেখুৱাবা যেন দুয়ো মাক জীয়েকৰ সমান মহান মানুহ কোনোৱেই নাই। যদি অকণমানো লাজ আছে, আমাৰ ঘৰৰ পৰা আঁতৰি যোৱা। কোনো ভদ্ৰ মানুহে আনৰ ঘৰত ইমান দিন এনেকে নাথাকে। হেল্ল', হয় আমি গৈ আছোঁ। পামেই আৰু 1 ঘণ্টামানৰ ভিতৰত। ঠিক আছে, চেম্বাৰলৈকে গৈ আছোঁ। গুৱাহাটী? কিবা কামত গৈছে হেনো। ঘূৰি আহিবনে? যদি অকণমানো লাজ আছে, আমাৰ ঘৰৰ পৰা আঁতৰি যোৱা। কোনো ভদ্ৰ মানুহে আনৰ ঘৰত ইমান দিন এনেকে নাথাকে। তই মোক তেনেকে ক'লি? মই কি কৰোঁ চাই থাক। ময়ো মেনকাৰহে জীয়েক। ছাৰ তলা মৰা দেখোঁ। দাদা অলপ মাত দিবচোন। কওকচোন। ইয়াত আৰাধ্যা নামৰ মানুহ এজনী থাকে নেকি? হয় থাকে। লগত এজনী ছোৱালীও থাকে। থাকে। দাদা ঘৰত এতিয়া কোনো মানুহ নাই নেকি? নাই নহয়। ক'লৈ গৈছে? গুৱাহাটীলৈ গৈছে। গুৱাহাটী? কিবা কামত গৈছে হেনো। ঘূৰি আহিবনে? আহিম বুলিতো কৈছে। কেতিয়া আহিব? আহোঁতে অকণমান পলম হ'ব। ৰাতি হ'ব নেকি? ৰাতিও হ'ব পাৰে।
হেল্ল' হয় আমি গৈ আছোঁ পামেই আৰু এঘণ্টামানৰ ভিতৰত ঠিক আছে চেম্বাৰলৈকে গৈ আছোঁ অঁ ক ৰিমলি ক'ত আছ তই আছোঁ আৰু তোক কিয় লাগে ৰচোন ধেমালি কৰা নাই তই ঘৰতে আছ নহয় অঁ এটা ভাল খবৰ আছে ৰিমলি আৰাধ্যা গুৱাহাটীতে আছে অ' কি গুৱাহাটী মানে ক'লৈ গুৱাহাটীৰ ক'ত আহিছে নাজানো কিন্তু গুৱাহাটীলৈ গৈছে বুলি গম পাইছোঁ তই এটা কাম কৰচোন ৰিমলি তই ওলাই যা খবৰ এটা কৰ তই বিচাৰচোন ৰিমলি মই কেনেকৈ বিচাৰিম আহা ৰিমলি তই বিচাৰচোন তোৰ লগৰ বন্ধুটো বহুত আছে তই তই সকলোকে লগাই দে সকলোকে আৰাধ্যাক বিচৰাত লগাই দে দাদা গুৱাহাটীখন ইমান ডাঙৰ প্লিজ ৰিমলি কি কৰোঁ মই মাক কথাটো কৈ দিওঁ নেকি কিন্তু মায়ে জানো মোৰ কথা বিশ্বাস কৰিব কি কৰোঁ মই দাদা গুৱাহাটীখন ইমান ডাঙৰ প্লিজ ৰিমলি কেনেবাকে ক'ৰবাত দেখি যাবও পাৰোঁতো বিচাৰচোন বাকীবোৰকো লগাই দে এইখিনি সহায় অন্তত তহঁতে মোক কৰ হ'ব দে আৰু তই যে বাহিৰলৈ গৈছ সেই কথা যাতে কোনেও গম নাপায় মাক আৰাধ্যাৰ কথাটো নকবি তই মুঠতে যিকোনো উপায় বাহিৰলৈ গৈ আৰাধ্যাক বিচাৰ হ'ব দে ঠিক আছে ছাৰ মানুহজনে কৈছে বৌহেনো আহিব আমি ৰাতিলৈকে ৰৈ দিওঁ নেকি মই ৰিমলিক আৰাধ্যাক বিচৰাত লগাই দিছোঁ গুৱাহাটীত আমি ইয়াতে ৰৈ দিওঁ দিয়া তাত নাপালে ইয়াত হ'লেওতো আমি পাম পাব লাগিব নে কি ছাৰ। কোৱা দেৱ পাবই লাগিব কি কৰোঁ মই মাক কথাটো কৈ দিওঁ নেকি কিন্তু মায়ে জানো মোৰ কথা বিশ্বাস কৰিব কি কৰোঁ মই চাহ কাবিৰ অনিৰুদ্ধই আৰাধ্যাৰ সন্ধান পোৱা কথাটো তই মাকক কৈ দে কিন্তু মই কেনেকৈ ক'ব পাৰিম কিয় ক'ব নোৱাৰিবি মই যদি কৈ দিওঁ মামাইতো মোক কৈ দিবলৈ কৈছে কওঁ নে নকওঁ মই দেখিছোঁ নহয়
মাকে তোক কিমান মৰম কৰে তই ক'লে নিশ্চয় বিশ্বাস কৰিব। মই যদি কথাটো কৈ দিওঁ বিশ্বাস নকৰিব, আৰু পুতেকে যদি মিছা মাতি দিয়ে তেতিয়া কি হ'ব? মা, তই ক'লৈ যাৱ? বাহিৰলৈ যাওঁ ৰ'বা, কিয়? এই কাম এটা আছে। বাহ, কোনো দৰকাৰ নাই তোৰ কাম কৰিবলৈ যাবলৈ। তোক মই কৈছিলো নহয় যে তই বাহিৰলৈ যাব নালাগে। আজি আকৌ যাবলৈ ওলালি যে? কিন্তু মা, কোনো কিন্তু নাই, তই বাহিৰলৈ যাব নোৱাৰ। ঘৰতে থাক, যি লাগে তোক সকলো ইয়াতে যোগান ধৰা হ'ব। ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি